ইকনমিক্সৰ কিতাপখন আনিছ হা সৰ্বনাশ ই আজি ইমান ৰাতিপুৱা কলৈ যায় মই আজি ইন্টাৰভিউ দিবলৈ যাওঁ ইন্টাৰভিউ তোৰ কাৰণে যাওঁ চাকৰি লৈহে আহিম চাই থাক এইডাল গলেহে গাঁওখনত যদি শান্তি হয় শুভেচ্ছা এটা নিদিও নেকি ঐ বল বল এইখন ইয়াত বেছি সময় নৰখে গাড়ী গলে দৌৰি দৌৰি আমি তাত পাবগে লাগিব তই কিবা এটা কৈ নিদিলি কিয় সি ভাল পাব আকৌ ঐ ঐ গাড়ী গ'ল ক আকৌ ভালকে দৌৰিবি তোকে বিচাৰি আছিলো কিয় ভাইৰক উঠাই দিব পৰতে নাহিলি কিয় মই যোৱা হলে সি নগলেহেঁতেন কিজানি তাক ভালকৈ মাতবোল কৰিলেহে আগলৈ কিন্তু তেনেকুৱা নকৰিবি দেই চিন্তা নকৰিবি তই গৈ ঘৰ সোমালেই চব ঠিক হৈ যাব সি মোৰ পৰা জোৰ কৰা শুভেচ্ছা এটা লৈ গ'ল নহয় ভালেই কৰিলি বৌয়েকবোৰ মাকৰ দৰে দেচোন সি কিন্তু মোক বৌ বুলি নাভাবে তাৰ কথাবোৰো অলপ বেলেগ হৈছে তাৰ কথাবোৰ অলপেই নহয় বহুতেই বেলেগ ঘৰখনত মানুহ পগলা কৰি দিয়ে তথাপি মই তাক ভাল পাওঁ তই কিন্তু তাৰ বদনাম লগত গাই নাথাকিবি তই কথাটো বুজা নাই কিয় কি বোলে চাকৰি মোৰ কাৰণেহে বিচাৰি গৈছে ভালহে ভাল অন্ততঃ তাৰ এটা গতি লাগিব দেচোন তাৰ কাৰণে মায়েও ইমান চিন্তা কৰে চাকৰিটো হ'লে আমাৰোতো ভাল লাগিব তই কিন্তু কথাটো এতিয়াও বুজি নাপালি আহ পিছত বুজিবি আহিল নহয় নাকে মতাটো দাদা দৰং নোহোৱালৈকে বৰ দিগদাৰী হৈছে ন ঐ দিগন্ত তোৰ নামত দেখোন চিঠি এখন আছে মোৰ নামত এইখন ল গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বুলি লিখা আছে বেনু ঐ বেনু তোৰ নামতো চিঠি এখন আছে মোৰ নামত সৰ্বনাশ ঐ স্কুলত পঢ়ি থাকোঁতে গজেন মাষ্টৰ জীয়েকে দিয়া চিঠি শেষ চিঠি ঐ এইখন কি আহিল আকৌ কি হ'ল হ'ল কি মাক কৈ আহো চাকৰি হৈ গ'ল চাকৰি সৰু কি হ'ল চাকৰি চাকৰি ৰাজপনা ঐ এইটো খাটাং চাকৰি